মুখ্যমন্ত্ৰীৰ চেম্বাৰৰ কাষতে টকাৰ লেনদেন পূৰ্ণগতিত চলি আছে দুৰ্নীতি দিছপুৰ সচিবালয় ঘুষখোৰ বিষয়াৰ দুৰ্নীতি গোপন কেমেৰাত বন্দী সমগ্ৰ দৃশ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যিটো সময়ত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈছে সেইটো সময়ত আজি আমি দেখুৱাম কিদৰে মুখ্যমন্ত্ৰীৰ বাহৰ পাতি থকা সচিবালয়ৰ ভিতৰতেই দুৰ্নীতি চলি আছে এবাৰ এই দৃশ্য মন কৰক কি হল আপনি 10-12খন বিল লৈ আছে বলে স্যার নিশ্চয় ইয়াতে আপোনালোকে ৰেকৰ্ড না ইয়া সচিবালয়ৰ দৃশ্য সচিবালয় আমি নিৰ্দিষ্ট এটা বিভাগলৈ যাব বিচাৰিছো সেই বিভাগটো হৈছে মীন বিভাগ মীন বিভাগৰ সচিবালয়ত টকাৰ লেনদেন দুৰ্নীতিৰ মহানায়ক মীন উন্নয়ন বিষয়া ডক্টৰ ৰমেন বৰ্মন DY 365 চলাইছিল গোপন কেমেৰাৰে অভিযান এই যে বগা আচাচ চুৱেটাৰ পিন্ধা ব্যক্তিজন এওঁৰ নামে হৈছে ডাক্তৰ ৰমেন বৰ্মন ডাক্তৰ ৰমেন বৰ্মনৰ সৈতে টকাৰ লেনদেন কৰিবলৈ আহিছে মীন বিভাগৰ এজন ঠিকাদাৰ চাব কিন্তু আপোনাৰ মই বহুত কথা শুনি আছো স্যার কি করব বদনাম করবে তো পদ্ম হাজৰিকাই ব্যক্তিজনক লৈ আহিছে আৰু পদ্ম হাজৰিকাৰ বক্তব্য তথা সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে প্ৰথমেই ডাক্তৰ ৰমেন বৰ্মনে ঠিকাদাৰজনক প্ৰশ্ন কৰিছে আপুনি 10-20খন বিল লৈ আছে বোলে কি হল আপনি 10-12খন বিল লৈ আছে বোলে স্যার নিশ্চয় ইয়াতে আপোনালোকে ৰেকৰ্ড না এটা সময়ত থিয় মীন বিষয়াগৰাকীক কিছু নগদ ধন আগবঢ়াই দিছে ঠিকাদাৰজনে আৰু অতি সাৱধানে এই টকা গ্ৰহণ কৰিছে মীন বিষয়াজনে স্বয়ং মুখ্যমন্ত্ৰী সচিবালয়ৰ কাষতে এই ঘটনা সংঘটিত হৈছে সচিবালয়ৰ ভিতৰত এই ঘটনা সংঘটিত হৈছে অথচ মুখ্যমন্ত্ৰী সোণোৱালে বাৰে কৈছে দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰ সহনশীলতা সোণোৱাল ডাঙৰীয়া আজি আপোনাক দেখুৱাইছো কিদৰে সচিবালয়ৰ ভিতৰত এজন বিষয়াই ধন আত্মসাৎ কৰিছে এই বিষয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব কেতিয়া ডাক্তৰ ৰমেন বৰ্মনক দিয়া হ'ল 20,000 টকা ঠিকাদাৰে জনালে পদ্ম হাজৰিকা কেমেৰাত বন্দী সমগ্ৰ দৃশ্য ডাক্তৰ ৰমেন বৰ্মনৰ চেম্বাৰৰ পৰা ওলাই অহাৰ পিছত ঠিকাদাৰজনৰ সৈতে কথা পাতিছে পদ্ম হাজৰিকাই সুধিছে যে ৰমেন বৰ্মনক 20,000 টকা দিয়া হ'লনে রমেন বর্মনক আমাক কিমান দিয়া হল 20 দিয়া হল রমেন বর্মনক ইয়াৰ পিছত কি হ'ল এই কথোপকথন মন দি শুনক নমস্কাৰ কি হল আপনি 10-12খন বিল লৈ আছে বলে স্যার নিশ্চয় ইয়াতে আপোনালোকে ৰেকৰ্ড নাছে নিশ্চয় স্যার টকা পইচা চলি আছে না না হ'ব চাব কিন্তু আপোনাৰ মই বহুত কথা শুনি আছো কিন্তু স্যার কি করব বদনাম করবে তো ৰেকৰ্ড আছে সব কিমান আৰু বাকীখিনি 27 তাৰিখে দি দিবা ভালকে কৰিব ঠিক আছে মই কথা শুনি আছো এইকাৰণে আমাক তাক দিয়া হ'ল ৰমেন বৰ্মনক আমাক কিমান দিয়া হ'ল 20 দিয়া হ'ল ৰমেন বৰ্মনক আচ্ছা আৰু বাকী আপোনাৰ চাউল খোৱা 2 নম্বৰটোৰ কাৰণে সেইটো হয় 2 নম্বৰ চাউল খোৱা 2 নম্বৰৰ কাৰণে আমাৰ ৰমেন বৰ্মনক দিয়া হ'ল 20 আচলতে ডাক্তৰ ৰমেন বৰ্মন নামৰ এই বিষয়াজনৰ কাষলৈ বিভিন্ন ঠিকাদাৰক লৈ যায় পদ্ম হাজৰিকাই বিনিময়ত দালালৰ ওপৰত অৱতীৰ্ণ হোৱা পদ্ম হাজৰিকাই লাভ কৰে এক মোটা অংকৰ কমিশ্যন আৰু মুকলিভাৱে এইদৰে সচিবালয়ৰ ভিতৰতে চলি আছে লেনদেন অভিযোগ মতে এই বিষয়াজনে একাংশ উচ্চ পৰ্যায়ৰ বিষয়াক সন্তুষ্ট কৰিবলৈ সোণাপৰা অঞ্চলৰ এখন ধাবালৈ প্ৰায় ৰাওনা হয় লগত লৈ যায় সুন্দৰী
মাজতে মীন বিভাগৰ এগৰাকী যুৱতীয়ে কান্দি কান্দি এই বিষয়ে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ওচৰত অভিযোগ উত্থাপন কৰিছে। তৎসত্ত্বেও ডাক্তৰ ৰমেন বৰ্মনৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হোৱা নাই। বিভাগৰ যুৱতীৰ সতীত্ব নাশ হৈছে ডাক্তৰ ৰমেন বৰ্মনৰ নেতৃত্বত একাংশ উচ্চপদস্থ বিষয়াৰ দ্বাৰা। এইবাৰ ৰমেন বৰ্মনৰ বাসগৃহ খালি সেইমতে সিহঁতক কৈছোঁ এটা পূৰা কমপ্লিট ঠিকাদাৰক লৈ গ'ল পদ্ম হাজৰিকাই। এটা কামৰ বাবে 1 লাখ টকাৰ অফাৰ, কিছু ধন আগধন হিচাপে দিয়া হ'ল। ৰুমাই আমাৰ জ্যোতিময় আত্মসহায়ক গোট আছে, সিহঁতৰ লগত টাই আপ কৰি দিছোঁ। একুৱাকালচাৰ জইন কৰি PP মোডত এতিয়া চলাব। আপুনি যিটো পলিচি বনাইছে PP মোডত চলাব আৰু, গতিকে আপুনি গাইড কৰক। খালি সেইমতে সিহঁতক কৈছোঁ এটা পূৰা কমপ্লিট লেতেৰা লাগিব আমাৰ বিলৰ বাইদেউ। এইবাৰ ৰমেন বৰ্মনৰ বাসগৃহ ঠিকাদাৰে লৈ গৈছে মাছ। আমাৰ বিলৰ বাইদেউ। বৰ্মনৰ পত্নীক মাছ উপহাৰ। এইবাৰ এই দৃশ্য মন কৰক, ঠিকাদাৰজনে মোনাৰ পৰা উলিয়াইছে এটা প্ৰকাণ্ড মাছ। এইবাৰ মাছটো আগবঢ়াই দিছে ডাক্তৰ ৰমেন বৰ্মনৰ পত্নীক। আমাৰ বিলৰ বাইদেউ। ছালৱাৰ কুৰ্তা পিন্ধি অহা পত্নীয়ে মাছটো হাতত লৈছে আৰু পাকঘৰলৈ সোমাই গৈছে। এইদৰেই লেনদেন চলি আছে মীন বিভাগত, অথচ মীন মন্ত্ৰী নীৰৱ। আজি মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক প্ৰশ্ন কৰিম, এই ভিডিঅ' আপোনালোকৰ আগত ফাদিল কৰাৰ পিছত এই বিষয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে? ব্যুৰ' ৰিপৰ্ট DY365।